আজি আমি বহুত বেছি সুখী কাৰণ আমাৰ যেটো ব্যৱসায় আছে ফুডৰ বিজনেসটো আমি কেতিয়াও ব্যৱসায় ৰূপে লোৱাই নাছিল আমি ভিডিও দেখাইছিল তেনেকৈ অকমান বস্তু লৈ এতিয়া মানে ক'ব গলে অকমান ডাঙৰ হৈছে আগবাঢ়িছে আৰু সো এটা বহুত ডাঙৰ মানে কাম এটা পূৰণ হল আৰু কামটোত গমে পাইছে দেখিয়ে গম পাইছে নকলে হ'ব এইটো হৈছে আমাৰ মোস্ট সেলিং প্ৰডাক্ট ফ্ৰম এডিজে ফাৰ্মছ এইটো হৈছে ৰাজস্থানী দেশী বিলানা ঘি দেখিছে নহয় লেবেল লাগি গৈছে কি ধুনিয়া লেবেল নলগোৱাৰ আগত এনেকুৱা আছিল আমি এনেকৈ পঠাই আছিল ইমান দিনে আৰু এতিয়া লেবেল লাগি গল আমাৰ লেবেল লগাৰ পাছত এইটো 300 ml ৰ হয় আৰু এইটো 500 ml ৰ হয় 500 ml অৰ্থাৎ 455 গ্ৰাম নেট ওয়েট সো আমাৰ প্ৰডাক্ট লেবেলিং লাগি গল বহুতে কৈ আছিল যে জিনা নাম এটা দি লবা আমি নামটোতো যেতিয়া আৰম্ভ কৰা কেইদিনমান পাছতে আমি নামটো লঞ্চ কৰিছিলো কিন্তু বহুতে নাজানে যে অকল জিনা আৰু বিহাৰী বস্তু বুলিয়ে জানে কিন্তু এতিয়া আমাৰ প্ৰডাক্টৰ নামটো হৈ গল এইটো তিলৰ তেলৰ বটলৰ লেবেলিং এডিজে ফাৰ্মছ এ ফৰ বিহাৰী ডি ফৰ গুলুগুলু জে ফৰ জিনা আপোনালোকৰ মৰমৰ আমি আৰু এই আমাৰ ফটো এজ এ লোগো আমি ইউজ কৰিছো তেতিয়া মানে প্ৰডাক্টটো দেখিলে চিনি পা ও এইটো বিহাৰী আমাৰ মৰমৰ বিহাৰী ফটো এটা লগাই দিছো গুলুগুলু আছে মও আছো বাকি এইটো 500 ml ৰ তিলৰ তেলৰ বটল লেবেলিং খিনি কেনেকুৱা হৈছে আপোনালোকে জনাব বহুত বেছি কষ্টৰ মূৰত আমি ফাইনালি লেবেলিং কৰিবলৈ সক্ষম হলো আৰু এয়া আৰু একো জাগুৱাইছো আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ তিলৰ তেল আৰু ঘিউৰ ৰেসপন্স বহুত ভাল পাইছো এতিয়া ৰাজস্থানী মছলাও আমি এড কৰিছো চক্কিত পিছা মছলা হেবিলাক মছলাও আপোনালোকে লৈ আছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনালোকক বাকি এইবোৰ আৰু প্ৰডাক্ট লেবেলিং বহুতে কৈ আছিল যে জিনা প্ৰডাক্টৰ ওপৰত লেবেল লগাবা নহলে প্ৰডাক্টটো বেয়া দেখি আৰু হয়ও বাৰু প্ৰডাক্টটো মানে এনেকৈ মানে খোলা গলে লাইক এইটো প্ৰডাক্ট যদি আমি এনেকৈ দিও এইটো ঘিউ আধা লিটাৰৰ এইটো যদি আমি এনেকৈ দি দিও বেয়া দেখি ন কিমান বেয়া দেখি আৰু এইটো সিল থাকে দেই ভিতৰত সিল থাকে ইয়া সব এইটো সিল এইটো উইদাউট লেবেলিংৰ প্ৰডাক্ট হয় আৰু এইটো লেবেল আহাৰ পাছত সব প্ৰডাক্ট সেম বাট লেবেলিংটো কিমান ধুনিয়া লাগি আছে ন ডিজাইন বাৰু বহুতৰে মন পছন্দ নহব পাৰে কিন্তু আমি বহুত মানে ভাবি চিনি কাস্টমাইজ কৰিছো ইয়েলো কালাৰ আৰু ব্ৰাউন কালাৰৰ থিমত আৰু এইবিলাক লেবেল বিলাক আমাৰ যোৱাকালি জয়পুৰৰ পৰা আহি পাইছে এইয়া লেবেল এইবিলাক লেবেল বিলাক এনেকৈ ষ্টিকাৰ হয় এইবিলাক ষ্টিকাৰ বিলাক এনেকৈ এৰুৱে লগাব লাগে এইটো ষ্টিকাৰ এইটো 300 ml ঘিৰ এগাল মান ষ্টিকাৰ আছে আমি লগাম আৰু এইটো আমাৰ পেকিং ৰুম হয় বাকি আৰু হে আৰু আমি অকমান একো জাগুৱালো আপোনালোকৰ আশীৰ্বাদ পাই সো আপোনালোকে এনেকৈ আশীৰ্বাদ দি থাকিব আৰু WhatsApp নম্বৰটো আছে কিবা জানিবলৈ হলে তাত কন্টাক্ট কৰিব ইয়াৰে বাৰু মেইন যেটো জেনকৈ আমি লগাইছো কি কৰিছো তাৰ মিনি ব্লগ মই আপলোড কৰিম আকৌ এবাৰ দেখুৱাই দিছো এইটো হৈছে 500 ml ৰ তিলৰ তেলৰ বটল ইয়াৰে লেবেলিং হৈ গৈছে আৰু এইটো 300 ml ৰ ঘিউৰ বটল হয় ঘিউৰ কন্টেইনাৰ তাৰ পাছত এইটো 500 ml ৰ ঘিউৰ কন্টেইনাৰ এজ অফ নাও অকল এই দুটা প্ৰডাক্টতে লেবেলিং কৰিবলৈ সক্ষম হৈছো কাৰণ লেবেলিংৰ খৰচ বহুত বেছি মানে আনএক্সপেক্টেড খৰচে লেবেল কেখনতে মাথা বেয়া হৈ যায় আৰু এনেকুৱা নহয় যে 10খন উলাই আনিব পাৰি একেবাৰে 2000-3000 উলাব লাগিব মানে ভাল এটা মানে পইচা দিব লাগে সো এবাৰ ফাইনালি আমি দিলু আৰু অকমান ইনভেস্ট কৰিলো আৰু এইখিনি আৰু গভৰ্নমেন্ট ৰুলছ এণ্ড ৰেগুলেশনৰ আন্ডাৰটো পৰে এমএসএমইৰ আন্ডাৰটো পৰে সেইকাৰণে মানে লেবেল নহলে মানে দিগদাৰ হয় সো ইমান দিনতো আমি উইদাউট লেবেলে কাম কৰিলো কিন্তু এতিয়াৰ পৰা মানে নহব আৰু এতিয়াৰ পৰা আমি ধুনিয়াকৈ লেবেলিং কৰিছো আৰু আপোনালোকে কমেন্ট কৰিব আমাৰ প্ৰডাক্ট বিলাক কেনেকুৱা